প্ৰাথমিক পৰ্যায়ৰ স্বৰবৰ্ণ আৰু স্বৰচিহ্নৰ ধাৰণা আমি কেনেকৈ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক দিব পাৰোঁ তাৰ ওপৰত এটা TLM। চাওক, ইয়াতে মই সকলোখিনি ল'ৰা ছোৱালীৰ জনা যিমানখিনি ফল মূলৰ নাম আছে, জীৱ জন্তুৰ নাম আছে, যিখিনি সিহঁতে সদায়ে চাই থাকে বা চোৱাৰ লগে লগে ক'ব পাৰিব, তেনেধৰণৰ মই কিছুমান ছবি আঁকিছোঁ। আৰু এইটো বিভিন্ন ধৰণৰ ৰঙেৰে লিখিছোঁ মই। ইয়াতে চাওক, এলফাবেটখিনিও আমি তেনেকৈ ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ TLMৰ সহায়ত। সৰু হাতৰ ABCD আৰু ডাঙৰ হাতৰ ABCD একেলগে এটা ফুলৰ মাজত লিখি সেই ফুলটো আকৌ আঠাৰে লগাই TLM আমি প্ৰস্তুত কৰিব পাৰি। ইয়াৰ দ্বাৰা আমি ল'ৰা ছোৱালীক এলফাবেটৰ ধাৰণা দিব পাৰিম, আকৌ ৰঙৰো ধাৰণা দিব পাৰিম।